বিভিন্ন অভিযোগ মানুহজনৰ ওপৰত জাপি দি বছৰৰ পিছত বছৰ জেলত ৰখাৰ ব্যৱস্থা এই ধৰণৰ কাম ইতিমধ্যে কৰা হৈছে। আপোনাকো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে নেকি ছাৰ? মই অলপ বহুবলকী মানুহ, বেছি কথা কওঁ। ঘৰত থাকিলে মোৰ পৰিবাৰে আমাক বাধা দিয়ে, বন্ধ কৰা বুলি কৈ দিয়ে। ইয়াততো সভাপতি মহোদয় আছে, তেওঁ সেই কাম কৰিব লাগিব। আজি আমি ইয়াত গোট খাইছোঁ, সকলো গোট খাইছোঁ। আমি ক'ব খুজিছোঁ, আপোনালোকে শুনিব খুজিছে যে গণতন্ত্ৰ বিপন্ন, ইয়াৰ লগত আমাৰ জীৱনৰ সম্পৰ্কটো কি? গণতন্ত্ৰ বিপন্ন হ'লে আমাৰ কি হ'ব? গণতন্ত্ৰ মানেতো আৰু 5 বছৰ বা 4 বছৰ মূৰে মূৰে নিৰ্বাচন পাতি চৰকাৰ গঠন কৰা নহয় নহয়। গণতন্ত্ৰৰ যিটো অৰ্থ সেইটো যে আমি বুজি পাওঁ, তেতিয়াহ'লে দেখিম যে গণতন্ত্ৰ আমাৰ অতি আপোন বস্তু। সেই বস্তু হেৰুৱালে আমি আমাৰ জীৱনৰ নিৰাপত্তা হেৰুৱাম, আমাৰ উপাৰ্জনেৰে চলিবলৈ, খাই বৈ চলিবলৈ যিটো আমাৰ অধিকাৰ তাক হেৰুৱাম, আমাৰ জীৱিকাৰ নিৰাপত্তা নাথাকিব, আমাৰ স্বাধীনতা নাথাকিব। যিকোনো সময়তে যিকোনো কাৰণতে পুলিচে, প্ৰশাসনে আমাক হাইৰাণ কৰিব পাৰিব আৰু আমাৰ আত্মসন্মান বিলুপ্ত কৰিব। গণতন্ত্ৰত মানুহ নাগৰিক, গোলাম নহয়, কাৰো গোলাম নহয়। এইটো গণতান্ত্ৰিক দেশবিলাকত এই কথাটো পৰিষ্কাৰ হৈ থাকে। সকলো মানুহৰ আত্মসন্মান আপুনি ধৰিব পাৰে। আমাৰ দেশত হোৱা নাই, কাৰণ 200 বছৰীয়া পৰাধীনতাৰ পিছত আমাৰ মানুহখিনি যি ধৰণে আগুৱাই নিব লাগিছিল সেইটো সম্ভৱ হৈ উঠা নাই, নানা প্ৰতিক্ৰিয়াশীল শক্তিৰ বাধাৰ কাৰণে। কিন্তু যিহেতু এইটো আমাৰ অধিকাৰ, আমি সকলোৱে সেই অধিকাৰ দাবী কৰিব পাৰোঁ। তোমালোকে আমাক জীয়াই থাকিবৰ কাৰণে, উপাৰ্জনৰ কাৰণে সুবিধা কৰি দিব। তোমালোকে আমাৰ স্বাধীনতাত হাত দিব নোৱাৰিবা, তোমালোকে আমাৰ মান মৰ্যাদা হাত দিব নোৱাৰিবা। আমি স্বাধীন দেশৰ, গণতান্ত্ৰিক দেশৰ নাগৰিক, আমাৰ সেইটো অধিকাৰ আছে। এতিয়া আমি সকলোৱে দেখিছোঁ, চিন্তা কৰিছোঁ যে গণতন্ত্ৰৰ কাৰণে বিজেপি ভয়ানক বিপদ মাতি আনিছে। নানা ধৰণৰ ফাং ফুং কথা কৈ, চলাহী কথা কৈ, ফাঁকি দি মানুহক বিভ্ৰান্ত কৰিছে। মানুহে ভালকৈ পৰিস্থিতি বুজা নাই আৰু তেওঁলোকে মনে মনে এটা এটাকৈ গণতন্ত্ৰৰ সকলো লক্ষণ, সকলো তাৰ অংগ, সকলো নিয়ম নীতি ভংগ কৰিছে। আৰু কোনোবাই ইতিমধ্যে কৈছে, লালকৃষ্ণ আদৱানীয়ে কৈছিলে সময়ত, এতিয়া অনন্ত হেগড়ে বুলি এজন সাংসদে কৈছে, আৰু বহুতে কৈছে যে এই গণতন্ত্ৰ নকল গণতন্ত্ৰ, এইখন সংবিধান আনৰ পৰা নকল কৰি লিখা সংবিধান, আমি এইখন নামানো, আমি নতুন সংবিধান বনাম। নতুন সংবিধানত আপোনালোকৰ জীয়াই থকাৰ অধিকাৰ স্বীকৃত হ'বনে নহয়? সন্মানজনক জীৱিকাৰ অধিকাৰ স্বীকৃত হ'বনে নহয়? আপোনালোকৰ মান মৰ্যাদা সন্মান ৰক্ষা কৰা এটা দাবী ন্যায্য বুলি তাত থাকিব নাথাকে। ইতিমধ্যে অৱস্থা বৰ বেয়া কৰিছে। আমি হাৰে হাৰে উপলব্ধি কৰিছোঁ কাৰণে মিটিঙলৈ আহিছোঁ, নহ'লে এইবোৰ মিটিং আমাৰ দৰকাৰ নাছিলে। গতিকে বন্ধুসকল, আজিৰ এই ধৰণৰ সভা সমিতি খুব প্ৰয়োজন। আৰু নাগৰিক সমাজে যে এই ধৰণৰ সভা সমিতি আয়োজন কৰিছে, আমি সকলোৱে তেওঁলোকক ধন্যবাদ জনাব লাগে। আমি আমাৰ গণতন্ত্ৰৰ অধিকাৰী কেনেকৈ হ'ম? 200 বছৰ
নানা সংগ্ৰাম ত্যাগ কষ্ট মূৰত লৈ ভাৰতৰ জনগণে অৱশেষত গান্ধীজী নেহৰুৰ নিচিনা নেতাৰ নেতৃত্বত বিদেশী শাসনৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিলে, তেওঁলোকে উদ্ধাৰ পালে। কিন্তু ইয়াৰ কাৰণ নেতাৰ নেতৃত্ব নহয়, কেৱল আছে নেতৃত্বৰ এটা অৱদান আছে। জনসাধাৰণ যদি পথলৈ ওলাই নাহিলহেঁতেন, পুলিচ মিলিটাৰী বাধা যদি জয় নকৰিলেহেঁতেন, তেল নিদিলেহেঁতেন, শ্ৰম নকৰিলেহেঁতেন, স্বাধীনতাৰ ধাৰণাটো কাগজৰ পাততে আবদ্ধ হৈ থাকে। সেইকাৰণেই স্বাধীনতা জনগণৰ প্ৰাপ্য অধিকাৰ, তেওঁলোকে নিজে সংগ্ৰাম কৰি আদায় কৰা এটা অধিকাৰ, আৰু সেই অধিকাৰ তেওঁলোকৰ লগতে নেতাসকলক দাবী কৰিছিল। আৰু তাৰপিছত আমাৰ দেশখন ৰজা মহাৰজা চুলতান বাদশ্বাহ বিদেশী শাসকৰ অটপালি সকলৰ পৰা মুক্ত হ'ল। এতিয়া দেশত কি ধৰণৰ শাসন চলিব? আকৌ ৰজা মহাৰজা আহিবনে? বা কোনোবা এজন কিছুমান দেশত থকাৰ নিচিনা প্ৰবল প্ৰজাতি একচ্ছত্ৰীয় অধিনায়ক, যাৰ হুকুমেই আইন, যাৰ ইচ্ছাই আইন, তেনেকুৱা এখন দেশ হ'ব। তেতিয়া জনসাধাৰণৰ প্ৰতিনিধিসকল মিলি 2 বছৰ ধৰি কষ্ট কৰি আলোচনা বিলোচনা কৰি এই সংবিধান ৰচনা কৰে। আৰু সংবিধানত পৰেশ মালাকাৰে কোৱাৰ নিচিনা কেইটামান অতি গুৰুত্বপূৰ্ণ বিষয় হৈছে, এটা হৈছে জনসাধাৰণৰ মৌলিক অধিকাৰ। কোনো আপোনাৰ যদি কিবা পুলিচে এৰেষ্ট কৰে, আইন অনুযায়ী এৰেষ্ট কৰিব। শাসকৰ হুকুম মতে, শাসকৰ ইচ্ছা মতে এৰেষ্ট কৰিব, গ্ৰেপ্তাৰ কৰিব নোৱাৰে। আৰু যদি কিবা দোষ হয়, শাস্তি হয় বা দোষৰ পৰা মুক্তি পায়, তেতিয়াহ'লে আইনৰ যোগেদি এই ব্যৱস্থা হ'ব। সেইসকলৰ সেইটো অৱস্থালৈ যেতিয়া গৈছে, অপমান কৰাত লাগিছে অসমৰ চিন্তাশীল মানুহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, সেই সময়ত আমি তেওঁলোকৰ ওচৰত থিয় হোৱাটো অতি জৰুৰী কথা হৈছে। আৰু সেইকাৰণে আপোনালোকক আজি মই ধন্যবাদ জনাইছোঁ। এইটো দৰকাৰ আছিলে। তেখেতসকলৰ কাৰণে অলপ হাত চাপৰি দিলে জোৰে দিব, নহ'লে নিদিবই। কাৰণ তেওঁলোকৰ চোৰাংচোৱাবোৰ ঘূৰি ফুৰিছে ইয়াত চৰকাৰে। তেওঁলোকে খবৰ দিব যে নাই, হাত চাপৰি পৰা নাই, বা এইটোৰ পৰা একো নহয় মোৰ। এতিয়া কথা হ'ল যে আমাৰ মাজত আজি যিখিনি মানুহ আহিছে, মই সময় খৰচ নকৰোঁ। আপোনালোকে দেখিছে তেখেতৰ স্বাস্থ্য বেয়া, ৰাতি 11 বজালৈকে আমাৰ লগত পথসভা কৰি ফুৰিছে। ডক্টৰ হীৰেণ গোহাঁই আহিছে, কথা কৈছে। এই কুলতা কুমাৰ ভট্টাচাৰ্য এগৰাকী শিল্পী, ইমান বয়সতো 90 বছৰ পাৰ হৈছে তেখেতৰ। তেখেত কিয় আহিছে? অপূৰ্ব বৰুৱা কিয় আহিছে? ৰশ্মি গোস্বামী কিয় আহিছে? শিক্ষাবিদ ইন্দ্ৰাণী দত্ত কিয় আহিছে? এইটো এবাৰ ভাবি চালে আপোনালোকে গোটেই কথাবোৰ আপোনাৰ সন্মুখত পৰিষ্কাৰ কৰি দিব। আৰু কিয় আহিছে, কি কাৰণ হৈছে তেওঁলোকৰ? তেওঁলোকে কোনো ৰাজনৈতিক দলৰ সদস্য নহয়। সেই কথাটো এবাৰ যদি আপোনালোকে ভাবি চায়, তেতিয়াই মই ভাবোঁ বহুত কথা পৰিষ্কাৰ হ'ব। মই দীঘলীয়া নকৰোঁ যদিও দুটামান কথা ক'বই লাগিব। যে আজিৰ সভাখনৰ বৈশিষ্ট্য হ'ল যে অসমত আমি ভাবোঁ আৰু যিবোৰ দেখি থাকোঁ, ভাবোঁ যে শিল্পী সাহিত্যিকসকল চব দেখোন চৰকাৰৰ ফালে, এনেকুৱা লাগে নহয়। কিন্তু আমি ইয়াত মাতিব পৰা নাই। আজি ইয়াত বহুত সাংবাদিক, বিখ্যাত সাংবাদিক আছে, লেখক আছে, ইয়াত মুনীন বায়ন আছে, ভূপেন তামুলী আছে, হেমন্ত দাসৰ দৰে ফিল্ম মেকাৰ আছে, আৰু বহুত আছে ইয়াত। মই সকলো চিত্ৰনাথ লহকৰ দৰে শিক্ষাবিদ আছে। এই মানুহবিলাক আমি ইয়াত বহুৱাব পৰা নাই, তাত আছে। সেই কথাটোৱে প্ৰমাণ কৰিছে যে শিল্পী সাহিত্যিকসকলে সকলোৰে চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰা নাই।
আৰু সেইকাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। গণতান্ত্ৰিক সংগ্ৰামক আগুৱাই নিবৰ কাৰণে তেখেতসকলৰ আমাৰ প্ৰতি জনোৱা শুভেচ্ছা আৰু প্ৰেৰণা। এতিয়া মই সভাৰ কাম আৰম্ভ কৰিব খুজিছোঁ। আৰু এটা কথা যে বিভিন্ন ৰাজনৈতিক দলৰ নেতা আহিছে, তেখেতসকলক আমি ইয়াত বহুৱাব হয়তো নোৱাৰিম, অসুবিধা হৈছে, কিন্তু তেখেত ইয়াত বহিছে। মই নামবোৰ ক'ম, কোন কোন আহিছে সেইটো মই কৈছোঁৱেই। গতিকে এতিয়া আমাৰ আমন্ত্ৰিত অতিথিসকলে ইতিমধ্যে আসন গ্ৰহণ কৰিছে আৰু এখেতসকল কোন সমাজৰ বৌদ্ধিক সমাজৰ এটা স্তম্ভ হিচাপে আপোনালোকে জানে আৰু তেওঁলোকৰ ভূমিকা আপোনালোকে দেখি আহিছে। এতিয়া আমাৰ মাজত বহু যুৱ নেতা আছে, পাৰিলে আমি তেখেতসকলকো কিছু কথা ক'বলৈ দিয়াৰ সুযোগ দিবলৈ চেষ্টা কৰিম। ইয়াত প্ৰণৱ দলে আছে, জিয়াউৰ ৰহমানৰ দৰে লেখক আছে, আৰু সেইকাৰণে মই আগতে কথাখিনি অলপ আপোনালোকক কৈ দিছোঁ। এতিয়া আমাৰ সভাৰ প্ৰথমে আছে আদৰণি ভাষণ। আদৰণি ভাষণ প্ৰদান কৰিব অসম নাগৰিক সমাজৰ সাধাৰণ সম্পাদক আৰু ভাৰত জোড়ো অভিযানৰ অসম শাখাৰ মুখ্য সমন্বয়ক পৰেশ মালাকাৰ। মই তেখেতে দেখিছে কেনেকৈ অসমৰ চাৰিওফালে ঘূৰি ফুৰিছে, মোৰ লগতো গৈছে, অকলেও গৈছে, পথসভা কৰিছে। মই তেখেতক আদৰণি ভাষণ পাঠ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইবোৰ অত্যন্ত দুৰ্ঘটনা কথা। আলবান নক্সল কিয় মই নক্সলপন্থী ভাবাদৰ্শ মই গ্ৰহণ কৰা নাই। মই চহৰত থাকোঁ আৰু যদি মোৰ নিচিনা মানুহক আলবান নক্সল বুলি কয়, চৰকাৰৰ বিৰুদ্ধে থকা সকলো মানুহে আলবান নক্সল, সকলোকে ধৰক, কেৱল মোক ধৰে। আৰু এইটোৱে তেওঁলোকৰ এটা কৌশল, মানুহক কলংকিত কৰি বিভিন্ন অভিযোগ মানুহজনৰ ওপৰত জাপি দি বছৰৰ পিছত বছৰ জেলত ৰখাই দিব। এই ধৰণৰ কাম ইতিমধ্যে কৰা হৈছে। বহুকেইজন উচ্চতম ন্যায়ালয়ে জামিন দিছে, আৰু এইটো বোধে আমাৰ অসমতো নকৰাটো ভুল হৈছে বুলি ভাবি মুখ্যমন্ত্ৰী মহাশয়ে এই ধৰণৰ ব্যৱস্থা লৈছে। আপোনাকো এনেধৰণে অপবাদ দি পেলাই জেলত ৰাখিব বিচাৰিছে, আপোনাকো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে নেকি ছাৰ? এনেধৰণৰ অপবাদ এটা দি সেইটো তেওঁক সুধিবা। আপুনি বাৰে বাৰে হৈ থাকে, বাৰে বাৰে আপোনাক কটাক্ষ কৰি সেইটো উত্তৰ মোৰ হাতত নাই, তেওঁৰ হাতত আছে। আৰু এটা কথা কৈছে, আপুনি যাব তাতে বিৰোধীৰ ভোট কমিব বুলি কৈছে। আপুনি য'ত যাব তাত বিৰোধীৰ ভোট কমিব বুলি কৈছে। অঁ, সেইটো পিছত দেখা যাব। এতিয়া কেনেকৈ তেওঁ বাজি ৰাখিছে, বাজিটো যদি EVM মেচিনে গণ্ডগোল নকৰে তেতিয়াহ'লে তাৰ কথাটো সত্য নে অসত্য মানুহে প্ৰমাণ পাব। বৰপেটাত দুজন কেণ্ডিডেট আছে, এজন কংগ্ৰেছৰ আছে, এজন CPIMৰ আছে। গতিকে আপুনি ছাৰ বাওঁপন্থী ভাৱধাৰাৰ মানুহ বুলি সকলোৱে কয়, কিন্তু আপুনি এতিয়া কোনজনক আপোনাৰ সমৰ্থন দিব ছাৰ? মই মানে দিব্যাংগ বোলা মানুহজনক আগতে লগ পোৱা নাই, তেওঁৰ কথা শুনা নাই। বৰপেটাবাসীক সুধিও উত্তৰ নাপালোঁ যে দিব্যাংগ ভাল নে বেয়া। মনোৰঞ্জনক মই জানো, তেওঁ একজন যোগ্য প্ৰাৰ্থী, ৰাইজৰ লগত যোগাযোগ আছে, সেইকাৰণে মনোৰঞ্জন তালুকদাৰ ভোট দিব লাগে বুলি মই ইতিমধ্যে কৈছোঁ। আপুনি হিচাপে থাকি কংগ্ৰেছক সমৰ্থন দিয়াক লৈ যথেষ্ট কটাক্ষ কৰা হৈছে, কৈছে মীৰা প্ৰতাপৰ সমৰ্থনত আপুনি ৰাজনীতি কৰিব ওলাই অহা বুলি কৈছে। তাত হৈছে এইটো যে কংগ্ৰেছে যদি গণতন্ত্ৰ ৰক্ষা এতিয়া গণতন্ত্ৰ এটা সাংঘাতিক বিপদৰ মাজত কৈছোঁ। আৰু গণতন্ত্ৰ নষ্ট হ'লে দেশখন মানে বৰ্বৰতা বুলি দেশখনৰ সভ্যতা বুলি একো বস্তু নাথাকে। গতিকে আমি
সেইটো দলক আমি সমৰ্থন জনাব লাগিব। বিৰোধীৰ ভিতৰত যিবিলাকে গণতন্ত্ৰ ৰক্ষাত আগ্ৰহ প্ৰকাশ কংগ্ৰেছে কৰিছে।